ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী নৰেন্দ্ৰ মোদী পুনৰ অসমলৈ আহিব। 31 মাৰ্চত অসমলৈ আহি মোদীয়ে অংশ ল'ব বিশ্বনাথ চাৰিআলি, শিৱসাগৰ আৰু গোগামুখৰ 3খন নিৰ্বাচনী সভাত। আনহাতে 30 মাৰ্চত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং অসমলৈ আহি ভাগ ল'ব কৰিমগঞ্জ, কাৰ্বি আংলঙৰ ডকমকা আৰু তিনিচুকীয়াৰ 3খন নিৰ্বাচনী সভাত। দলটোৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে চিহ্নিত নেতা দুজনৰ সমাৱেশ সম্পৰ্কে বিজেপিৰ ৰাজ্যিক উপসভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়, এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসমত যি প্ৰচাৰ অভিযান চলিব, এই প্ৰচাৰ অভিযানৰ বাবে অহা 31 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকৌ আহিব। তেখেতে 31 তাৰিখে আহি তেখেতে 3খন মিটিং তেখেতে কৰিব। প্ৰথমে তেখেতে গোগামুখত কৰিব, প্ৰথমে তেখেতে আহিয়ে বিশ্বনাথ চাৰিআলিত কৰিব, তেজপুৰ সমষ্টিৰ বিশ্বনাথ চাৰিআলিৰ পিছত তেখেতে কৰিব গোগামুখ চাৰিআলি, এইটো লখিমপুৰ সমষ্টিৰ, আৰু তাৰপিছত তেখেতে যোৰহাট সমষ্টিৰ শিৱসাগৰত 3খন মিটিং 31 তাৰিখৰ দিনাখন তেখেতে সম্বোধন কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।